ট্রাইবেল সিধা মানুহ সিধা কথা সিধা মানুহ সিধা কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিৰোধ কৰিম সিধা তাত কোনো বেকাতেৰা নাই সিধা কথা বিৰোধ কৰো কিয় কৰো 1996 চনতে সকলোৱে গম পাই থৈছে কিয় কৰিছো এই ৰাজনীতিত সরকারি পক্ষ শাসকীয় পক্ষ বা বিপক্ষই আজি যদি ষড়যন্ত্ৰ কৰিছে এই সমাবেশৰ জৰিয়তে এখেতসকলক আমি জনাই দিব বিচাৰিছো আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব কোনোবা কয় আমাক কোনোবা ক'ব বিচাৰে ভোটৰ সময়ত চাই লম ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীবন ভৰৰ কাৰণে থাকিব আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে সিসিটু আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব এই কথাই স্পষ্ট ইয়াত কোনো লোক ঢাক নাই কোনোবা ক'ব বিচাৰে ৰাজনীতিৰ সরকারি পক্ষক গালি দিছে কোনোবাই ক'ব বিচাৰে বিৰোধী পক্ষক গালি দিছে নাই আমি গালি নিদু আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে হেই স্পষ্ট কথা এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ পাৰ্টিয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব এই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব এই কথা মই আজিয়ে আপোনালোকক কৈ থৈছো আদিত্য কাগলাৰীৰ কণ্ঠ অকলশৰীয়া নহয় 40 লক্ষ জনজাতিৰ একে হুৰৰ একেটা কথা সিনেমা আহিছিল ৰৈ বিনালে তাৰ আগত ট্ৰেইলাৰ আহিছিল আৰু জনজাতি সকলৰ ঐক্যতা অধিকাৰ সুৰক্ষিত স্বাৰ্থত এইটো ট্ৰেইলাৰ হয় 25 নৱেম্বৰত চাব অসম চৰকাৰে যদি বৰ্তমানৰ জনজাতি অধিকারক ধ্বংস কৰি পেলাই যদি রিকমেন্ডেশন দিয়ে আৰু ভাৰত চৰকাৰে বৰ্তমানত 14টা জনজাতিক নস্যাৎ কৰি পেলাই 45 লাখ জনজাতিক ধ্বংস কৰি 1.5 কোটি মানুহ যদি ওপৰত চাপি দিয়ে বৰ্তমানৰ জনজাতি কেতিয়াও বহি নাথাকে আৰু ইয়াৰ প্ৰমাণ আমাক ল'ব নালাগে অসম চৰকাৰ ভাৰত চৰকাৰক মই কৈছো সিসিটুৱাৰ হয় কাৰণ আমি সংগ্ৰামী হয় ত্যাগ স্বীকাৰ কৰিব আমি পাৰো আৰু ত্যাগ সেই স্যাক্ৰিফাইস আমি কৰি আহিছো নিজ জাতি জনগোষ্ঠী সংগ্ৰামৰ মাজেৰে জনজাতি জন্ম হৈ পেলাই প্ৰমাণপত্ৰ নহয় নাপায় জন্ম হোৱা আগতে জনজাতি হ'ব লাগিব তাৰ পিছতে জনজাতি হৈ জন্ম হ'ব কাৰণ এইটো আমাক প্ৰকৃতিয়ে দিছে ট্রাইবেল ডিমান্ড করি না পায় it's not a matter of demand it's a matter of identification